ভগৱান ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। ভগৱান ৰামচন্দ্ৰ হৈছে পুৰুষোত্তম। তেওঁ আৱিৰ্ভাৱ হৈছিল ত্ৰেতা যুগত অযোধ্যাৰ যুৱৰাজ হিচাপে। অপশক্তিৰ বিনাশ আৰু ধৰ্ম ৰক্ষাৰ বাবে তেওঁৰ আৱিৰ্ভাৱ হৈছিল। অৰ্থাৎ ভগৱান বিষ্ণুই মানৱৰূপী দেহ ধাৰণ কৰিছিল। সেই কথা আমি সকলোৱে জানো আৰু জাগতিক নিয়ম অনুসৰি এক নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁ দেহ ত্যাগ কৰিবলৈ বাধ্য আছিল। কিন্তু হয়তো এই কথা আমি সকলোৱে নাজানো যে পুৰুষোত্তম ৰামচন্দ্ৰৰ মৃত্যু কেনেদৰে হৈছিল, অৰ্থাৎ ভগৱান ৰামচন্দ্ৰই কেনেদৰে আৰু ক'ত মানৱৰূপী দেহ ত্যাগ কৰিছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ভগৱান ৰামচন্দ্ৰৰ মৃত্যু কেনেকৈ আৰু ক'ত হৈছিল জানো আহক। ৰামায়ণ মহাকাব্যত কোৱা হৈছে যে ৰামচন্দ্ৰৰ শাসনকাল 11,000 বছৰ ব্যাপী আছিল। স্ত্ৰী সীতা দেৱীৰ পাতাল প্ৰৱেশৰ পিছত ভগৱান ৰামচন্দ্ৰই বুজি পাইছিল যে তেওঁৰ মৰ্ত্যত কৰিবলগীয়া কাম ইতিমধ্যে শেষ হৈছিল আৰু তেওঁ দেৱলোকলৈ অৰ্থাৎ বৈকুণ্ঠলৈ উভতি যোৱাৰ সময় সমাগত হৈ আহিছিল। পদ্ম পুৰাণত উল্লেখিত অনুযায়ী এদিন এজন ঋষিয়ে ভগৱান ৰামচন্দ্ৰক সাক্ষাৎ কৰিবলৈ আহিছিল আৰু ঋষিয়ে কৈছিল যে ৰামচন্দ্ৰৰ সৈতে তেওঁ একান্ত ব্যক্তিগতভাৱে লগ কৰিছিল আৰু তেওঁ অকলশৰীয়াভাৱে যাতে ৰামচন্দ্ৰৰ সৈতে কথা পাতিব পাৰে, কথা বতৰাৰ সময়ত যাতে কোনো লোকে গৃহৰ ভিতৰত নাথাকে তাৰ বাবেও অনুৰোধ কৰিছিল। বৃদ্ধ ঋষিৰ কথাত সন্মতি প্ৰকাশ কৰিছিল ৰামচন্দ্ৰই আৰু গৃহৰ দুৱাৰমুখত নিজৰ ভাতৃ লক্ষ্মণক পহৰা দিবলৈ নিৰ্দেশ দিছিল। লগতে ৰামচন্দ্ৰই নিৰ্দেশ দিছিল যে কথা বতৰাৰ সময়ত কোনোবাই সেই গৃহ প্ৰৱেশ কৰিলে মৃত্যুদণ্ড দিয়া হ'ব বুলি। গৃহৰ দৰ্জা বন্ধ কৰি ৰামচন্দ্ৰই ঋষিৰ সৈতে কথা বতৰাত মগ্ন হৈছিল। ঋষিৰ সৈতে কথা আৰম্ভণি কৰিয়েই ভগৱান ৰামচন্দ্ৰই বুজি পাইছিল যে সেই ঋষি অইন কোনো নহয়, সময়ৰ দেৱতা কালদেৱ। সেই ঘটনাচক্ৰৰ সময়তে ভগৱান ৰামচন্দ্ৰক দেখা কৰিবলৈ আহিছিল দুৰ্বাসা মুনি, যি মুনি ক্ৰোধ আৰু অভিশাপ দিয়াৰ বাবে বিখ্যাত আছিল। কিন্তু লক্ষ্মণে কোনো কাৰণতে দুৰ্বাসা মুনিক ৰামচন্দ্ৰৰ গৃহত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল আৰু ক্ৰোধত খৰ্গহস্ত হৈ দুৰ্বাসা মুনিয়ে সমগ্ৰ ৰঘুবংশ আৰু অযোধ্যাক অভিশাপ দি থৈ গৈছিল। অথন্তৰ হৈ সেই সময়ত লক্ষ্মণে সকলোকে বচাবলৈ দুৰ্বাসা মুনিৰ সকলো অভিশাপ নিজৰ গাত লৈছিল, কাৰণ লক্ষ্মণে জানিছিল আৰু অনুভৱ কৰিব পাৰিছিল যে সেয়া সকলো কালৰ খেল বুলি। আৰু লক্ষ্মণেও বুজি পাইছিল যে তেওঁৰো নিজৰ সময়সীমা পাৰ হৈছে বুলি। নিজৰ বুকুত সকলো অভিশাপৰ বোজা লৈ লক্ষ্মণ সৰযূ নদীৰ তীৰলৈ গমন কৰে আৰু তাতেই লক্ষ্মণ বিলীন হৈ যায়। ভগৱান ৰামে যেতিয়া লক্ষ্মণৰ কথা শুনিবলৈ পাইছিল তেতিয়া তেওঁ মনত বহু কষ্ট পাইছিল আৰু ভগৱান ৰামো সৰযূ নদীৰ তীৰলৈ গৈ বিলীন হৈ পৰিছিল। ভগৱান ৰামচন্দ্ৰৰ মৃত্যুৰ বিষয়ে আৰু এটি কাহিনী প্ৰচলিত আছে আৰু সেই কাহিনীত কোৱা হৈছে যে ৰামচন্দ্ৰই যেতিয়া অনুভৱ কৰিছিল যে তেওঁৰ মৰ্ত্যৰ কাম শেষ হৈ গৈছিল আৰু দেৱলোকলৈ উভতি যোৱাৰ সময় সমাগত হৈছিল, তেতিয়া তেওঁ যমৰাজৰ অপেক্ষা কৰি আছিল। কিন্তু যমৰাজ ভগৱান ৰামচন্দ্ৰৰ ওচৰলৈ আহিব পৰা নাছিল, কিয়নো ৰামচন্দ্ৰৰ সৈতে সকলো সময়তে পহৰা দুৱাৰ হিচাপে হনুমান আছিল। হনুমানক যমৰাজে ভয় কৰিছিল। ভগৱান ৰামচন্দ্ৰই ৰহস্য বুজি নিজৰ হাতৰ আঙুলিৰ এটা আঙুঠি পেলাই দিছিল প্ৰসাদৰ এটি পাথৰৰ ফাঁকত আৰু
পৰাক্ৰমী বীৰ হনুমানক নিৰ্দেশ দিছিল সেই আঙুঠি বিচাৰি আনিবৰ বাবে। হনুমানে সেই আঙুঠি বিচাৰি বিচাৰি একেবাৰে পাতালপুৰী পাইছিল। পাতালপুৰীত গৈ হনুমানৰ নাগৰাজ বাসুকীৰ সৈতে সাক্ষাৎ হয় আৰু হনুমানে বাসুকীক কৈছিল সেই আঙুঠিৰ কথা। আঙুঠিৰ কথা শুনি বাসুকীয়ে হনুমানক লৈ গৈছিল এখন আঙুঠিৰ পাহাৰৰ ওচৰলৈ, য'ত আছিল লক্ষ লক্ষ আঙুঠি আৰু সকলো ৰামচন্দ্ৰৰ আঙুঠিৰ দৰে। তাকেই দেখি হনুমান বিভ্ৰান্ত হৈছিল। বাসুকীয়ে হনুমানৰ সেই অৱস্থা দেখি বুজাইছিল আৰু হনুমানক জন্ম মৃত্যুৰ ৰহস্য শুনাইছিল। শেষত কৈছিল, হে ৰৌ পৰাক্ৰমী বীৰ হনুমান, তোমাক ইচ্ছাকৃতভাৱে ভগৱান ৰামচন্দ্ৰই পাতাললৈ পঠাইছে। তোমাক পাতাললৈ পঠোৱাৰ গোপন ৰহস্য আছে আৰু আছে উদ্দেশ্য। তেতিয়া হনুমানে বুজি উঠিছিল যে প্ৰভু ৰামচন্দ্ৰৰ বৈকুণ্ঠলৈ উভতি যোৱাৰ সময় হৈছে বুলি। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়াই আছিল ভগৱান ৰামচন্দ্ৰৰ মৃত্যুৰ ৰহস্য। আজিৰ এই ভিডিঅ'টো শুনি যদি আপোনালোকৰ ভাল লাগিল, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ পৌৰাণিক কাহিনী আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।